ৰেপ সংগীতত শিৱসাগৰৰ সন্তানৰ অনিৰুদ্ধ যাত্ৰা। ৰেপ সংগীতৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে শ্যাডি মেলো। ৰেপ সংগীতত শিৱসাগৰৰ শ্যাডি মেলোৰ অনবদ্য কৃতিত্ব। বহুজাতিক সংগীত প্ৰযোজনা কোম্পানী টি চিৰিজৰ সৈতে চুক্তিবদ্ধ হোৱা প্ৰথমগৰাকী অসমীয়া ৰেপ সংগীতৰ শিল্পী শ্যাডি মেলো। অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰেপ আৰ্টিষ্ট শ্যাডি মেলোই। অসম তথা শিৱসাগৰবাসীৰ বাবে এটা আনন্দৰ বতৰা। ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে শিৱসাগৰৰ তৰুণ ৰেপ আৰ্টিষ্ট শ্যাডি মেলো। শ্যাডি মেলো নামৰ ৰেপ সংগীতৰ শিল্পীগৰাকীৰ বহুকেইটা গীত দেশজুৰি বিপুল জনপ্ৰিয়তা লাভ কৰাৰ পিছতেই টি চিৰিজৰ সৈতে চুক্তিবদ্ধ হৈছে শিল্পীগৰাকী। টি চিৰিজৰ সৈতে চুক্তিবদ্ধ হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ৰেপ আৰ্টিষ্ট হৈছে প্ৰদীপ এন আৰু মামনি এনৰ সন্তান শ্যাডি মেলো। ইতিমধ্যে টি চিৰিজৰ সৈতে চুক্তিবদ্ধ হৈ 4টা ৰেপ গীতো মুক্তি দিছে শ্যাডি মেলোই। উল্লেখ্য যে ইয়াৰ পূৰ্বে জনপ্ৰিয় মিউজিক চেনেল MTVৰ ৰেপ সংগীত ভিত্তিক ৰিয়েলিটি শ্ব' হাছল 3ৰ টপ 15ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল শ্যাডি মেলো। উল্লেখযোগ্য যে শ্যাডি মেলো শিৱসাগৰৰ কাংকান নগৰৰ প্ৰদীপ এন আৰু মামনি এনৰ কনিষ্ঠ পুত্ৰ। Bhai tera icon spittin', got you choked up like a python drippin'. Bhai tera icon spittin', say it in so then boy you drippin'. To these rappers I'm a menace, I'm Dennis and I aced everything. শ্যাডি মেলোৰ এই সফলতাত শিৱসাগৰৰ বিভিন্ন দল সংগঠনে জনাইছে অভিনন্দন। লগতে ৰাজ্যৰ সাংস্কৃতিক জগততো শ্যাডি মেলোৰ এই কৃতিত্বক লৈ এতিয়া বহুল চৰ্চা। হয়, মই বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ ৰেকৰ্ড লেবল টি চিৰিজৰ সৈতে চুক্তিবদ্ধ হৈছোঁ ইতিমধ্যে। আৰু তেওঁলোকে একজেক্ট ৰিজনটো মই গম নাপাম, কিন্তু মোৰ দুটা গান গোটেই ভাৰতত খুব জনপ্ৰিয় হৈছিলে যোৱা বছৰ। MTV হাছলত মই এজন কণ্টেষ্টেণ্ট আছিলোঁ, টপ 15লৈকে মই আছিলোঁ। আৰু তাতে মোৰ দুটা গান ৰফা দফা আৰু লড়কে ৰোতে নেহিটো খুব জনপ্ৰিয় হৈছিলে। ইনফেক্ট ইণ্ডিয়াৰ টপ 10ত বহুত সপ্তাহে আছিলে। সেই জনপ্ৰিয়তাটো চাই মেলি হয়তো তেওঁলোকে মোক ৰিচ আউট কৰিছিলে। তেওঁলোকে মোৰ মেনেজমেণ্টৰ সৈতে কথা পাতিছিলে। তাৰপিছত মোৰ প্ৰথম ইনস্পিৰেশ্যন বুলি ক'বলৈ গ'লে মোৰ দাদা, কাৰণ দাদাও ৰেপ সংগীতৰ সৈতে খুব জড়িত আগৰ পৰাই। তেওঁ নিজে ৰেপ নকৰিলেও তেওঁ মানে সৰুৰ পৰাই ৰেপৰ অনুৰাগী খুব ৰেপ সংগীতৰ। আৰু তেওঁ মোক সৰুৰ পৰাই বুজায় মানে যে এইটো কথা কৈছে। আমি আগতে ইংলিছত শুনো, মানে দাদাই মোক অনুবাদ কৰি কৰি বুজায় যে এইটো কথা কৈছে, এইটো দেখিলি ইমান মানে ধুনীয়াকৈ এইটো কথা চিধাকৈ নকয়, অকণমান মানে সুৰ লগাই বা পাক লগাই। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ সহযোগত এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট কাৰেণ্ট নাছা।